নমস্কাৰ মই মুন্নি দুটামান কথা শেয়াৰ কৰো বুলি মই ভিডিওটো বনালো প্ৰথম কথা হল মই ভিউজৰ বাবে মোৰ এই ভিডিওটো বনোৱা নাই দ্বিতীয় কথা হল এই ভিডিওটো বনাইছো মই যি সকল ভিউৱাৰ্ছে মোৰ জীৱনৰ বিষয়ে মোৰ পাষ্টৰ বিষয়ে সুধি আছিল তেওঁলোকৰ বাবে মই আজিলৈকে এনেকুৱা এটা ভিডিও বনোৱা নাই যেটো ভিডিওত মই মোৰ সকলোখিনি কথা পাষ্টৰ কথা কৈছো আৰু বহুতে জানে মোৰ কিছুমান মোৰ জীৱনৰ বেয়া লগা অতীত আছে আৰু তেওঁলোকে হয়তো জানিব বিচাৰে আৰু সেইভাবে মই শেয়াৰ কৰিছো কথাখিনি যদি কৰবাত ভুল হয় ক্ষমা কৰি দিব আৰু প্ৰথম কথা হল মোৰ অতীত বুলি ক'লে মোৰ কণমানিজনী আমাৰ জীৱনলৈ যেতিয়া আহিছিল মে 2 তাৰিখ 2019 চনত তাই আমাৰ জীৱনলৈ আহিছিল বহুত কষ্টৰ মাজেৰে সাংঘাতিক ধৰণৰ কষ্ট কৰিলো আমি 7 বছৰ বিয়া হোৱা আমি সৰুতে বিয়া হৈছো আৰু বিয়া হোৱা 7 বছৰৰ পাছত তাই আমাৰ জীৱনলৈ আহিছিল বহুত সাংঘাতিক ধৰণৰ আমি কিছুমান স্যাক্ৰিফাইস কৰিছিলো আৰু তাই 2019 চনত জন্ম হৈছিল মে 2 তাৰিখে আৰু তেতিয়াৰ পৰা ভাবিছিলো যে আমাৰ জীৱনলৈ এসেৰেঙা সুখ আহিছে আৰু হেতু ভুল আছিল আসলতে সেই দিনটোত বহুত বেছি ফূৰ্তি লাগিছিল আমাৰ ভাল লাগিছিল কাৰণ যেটো বিচাৰিছিলো ভগৱানে আমাৰ হাতত দিছে বুলি ভাবি লৈছিলো আৰু তাৰ 1.5 বছৰ পাছতে যেতিয়া তাই অকনমান প্ৰবলেম হৈছিল অকনমান নহয় সাংঘাতিক ধৰণে প্ৰবলেম হৈছিল যেতিয়া কৰোনা সিজন তেতিয়া আমি ডক্টৰৰ ওচৰলৈ নিব নোৱাৰো উলাব নোৱাৰো একো খাব নোৱাৰো কৰিব নোৱাৰো কেনেকুৱা ধৰণৰ কন্ডিশন আছিল আপোনালোকে জানে তেতিয়াই তাই এটা প্ৰবলেম দিলে যে আমি তেতিয়া তিনিচুকীয়াত আছিল তাই লেটিন কৰিব নোৱাৰে হোষ্টটো তাই টান হয় খুব বল দিয়ে আৰু তেনেকৈ আমি তাতে হোমিও ডক্টৰক দেখাই আছিলো তিনিচুকীয়াতে আৰু তেওঁলোকে মেডিসিন দিছিলে খালে ঢিলা হয় আকৌ টান হয় ঢিলা হয় টান হয় তেনেকৈ থাকিলে বহুদিন আৰু তাৰ পাছতে আমি কৰোনা মাজতে আহিলো ডিব্ৰুগড়ত এজন ডক্টৰ চাই ক'লে যে তাই মানে ৰাতি নহয় মানে টোপনিতে থাকে কিন্তু খসখসাই থাকে ধৰক ভালকৈ শুব নোৱাৰে তেনেকুৱা হৈছিল তাৰ পাছত এজন আদিত্য ডক্টৰৰ ওচৰতে তাইক যেতিয়া জন্ম হৈছিল যিজন ডক্টৰে চাইছিলে তেওঁ ওচৰলৈ লৈ আহিলো তেওঁ দেখিয়ে ক'লে যে এনেকুৱা কথা তুমি সাৰ্জাৰী ডক্টৰৰ লগত কথা পাতা সাৰ্জাৰী ডক্টৰক দেখালো তাৰ পাছতে তেওঁ চালে আৰু চাই গপকৈ ক'লে ইমান দেৰি কিয় কৰিলে এনেকৈ ক'লে তাৰ পিছত মনটো তথাপিতো আমি ভবাই নাই যে তেনেকুৱা এটা কিবা হৈছে তাৰ পাছত ডক্টৰে এনেকৈ ক'লে যে ভিতৰত এটা ডাঙৰ টিউমাৰ আছে তাই টিকাত বুলিয়ে কৈ দিছো লেগ বটাকত এটা ডাঙৰ টিউমাৰ আছে তেনেকৈ ক'লে তাৰ পাছত আমি ইমান হেৰি কৰা নাই আৰু তথাপিতো অকনমানটো হেৰি লাগিছে ভয়ও লাগিছে কি হ'ব ইমান দেৰি কিয় কৰিলা তেনেকৈ ডক্টৰে কৈছে তাৰ পাছতে আমি গলো যে এটা সিটি স্ক্যান কৰিব লাগিব বুলি গলো তাই নিদিয়ে বা নুহুৱে তেনেকুৱা কন্ডিশন হৈ আছে আমি পাৰা নাই কৰিব তেতিয়া তেনেকুৱাতে ডক্টৰে ফোন কৰি মোক কৈছে ডক্টৰজনে যিজন সাৰ্জাৰী ডক্টৰক দেখাইছিলো তেওঁ মানে ফোন কৰি মোক ক'লে যে এটো মানে ডাইৰেক্ট কৈ দিছে আৰু মানে কথাটো যে এটো ক্যান্সাৰ হয় মই মানে পাগল হৈ গৈছো কেনেকুৱা যে লাগিছে মই নিজে ক'ব না মই এতিয়াও কথাখিনি কৈছো গা মোৰ মানে কপি গৈছে কাৰণ মই হেতু শব্দ কেতিয়াও শুনিবই নিবিচাৰো তাৰ পাছতে মই ইমানে চিঞৰিছো কান্দিছো তাতে দেউতাকক কৈছো মই খুব কপিছো মানে কি হৈছে মোৰ গা মই নিজে নাজানো তাৰ পাছত মই ডক্টৰজনক কৈছো স্যাৰ এতিয়া কি কৰিম কেনেকুৱা কি কৰিব লাগিব মোক ভালকে আপুনি পৰামৰ্শ দিয়ক মানে মোৰ কেনেকুৱা লাগিছে মই কেনেকৈ বুজাম আপোনালোকক হেতু সময়ত এতিয়াও মানে মই কথাকে আপোনালোকক কৈছো যদিও মোৰ গানো হিয়ৰি গৈছে মানে হেখিনি মুহূৰ্ত মোৰ মনত পৰি গৈছে তাতে এসমত আছিলো তেতিয়া সিটি স্ক্যানৰ বাবে আমি তাৰ পাছতে বহুত ধৈৰ্য ধৰি তাইক সিটি স্ক্যান কৰা বুলি আমি ৰখি আছো দেউতাকে মই নোৱাৰিলো 4টা বজালৈকে তাইক কৰিব নোৱাৰিলো নেক্সট ডে আহিলো নেক্সট ডে আহি যেনে তেনে কৰবালো তাৰ পাছতে লগালগ কৈছে যে এনেকুৱা কথা লগালগ সাৰ্জাৰী কৰিব লাগিব সাৰ্জাৰীটো সাংঘাতিক ডাঙৰ বুলি ক'লে দে ডক্টৰে মানে দেউতাকক কি ক'লে নাজানো তথাপিতো মাকৰ অন্ত যে মই বুজি পাইছো কিছুমান কথা তাৰ পাছত তাইক সাৰ্জাৰী কৰা হ'ল তাৰ কেইদিনমানৰ পাছতে কেইদিনমান নহয় আৰু তাৰ
খুব সম্ভৱ 2 দিনৰ পাছতে কৰা হ'ল তাৰ পাছত সাৰ্জাৰী কৰা হ'ল সাৰ্জাৰী কৰাৰ পাছত মানে যেতিয়া সাৰ্জাৰী ৰুমলৈ সোমোৱাই নিছে মই মানে থাকিব পৰা নাই মোৰ হাত ভৰি চেঁচা পৰিছে কি হৈছে মই নিজে ক'ব পৰা নাই মোক কেবিনলৈ নি আমাৰ আগতে ডিব্ৰুগড়তে থকা বাইদেউহত আছিলে তেওঁলোকে আৰু নবৌহত আছিলে তেওঁলোকে নি মেলি কেবিনলৈ মোক বিচিছে পানী খাবলৈ দিছে তেনেকুৱা কিবা কিবি কৰিছে মানে মই শান্তিত থাকিব পৰা নাই মোক কি হৈছে মই নিজে গম পোৱা নাই মানে কেবিনতো মই শান্তি পোৱা নাই আৰু অটি ৰুমৰ ওচৰত আহিও মানে শান্তি পোৱা নাই দেউতাকে মই ধৰি লৈ মানে কান্দিছোহে আৰু দেউতাকে মই ধৰি লৈ খুব কান্দিছোঁ ইজনে সিজনক কাৰণ কিমান মৰমৰ তাই বুলিয়ে নহয় প্ৰত্যেকজন মাক দেউতাকৰ নিজৰ সন্তান কিমান মৰমৰ হ'ব পাৰে আপোনালোকে নিশ্চয় অনুভৱ কৰে সেইখিনি তাৰ পাছতে তাইক অটিৰ পৰা উলিয়াই অনা হ'ল উলিয়াই অনাৰ পাছতে মাকে আহিছে তাই তাৰ পাছত শুৱাই দিছে বেডিঙত তেতিয়া মানে অকণমান যেন শান্তি পাইছোঁ তেনেকুৱাই লাগিছে আৰু ডক্টৰক মই ভৰিত ধৰি সেৱা জনাইছোঁ দেউতাকেও সেৱা কৰিছে ইমান ডাঙৰ এটা অপাৰেশ্যন তেওঁলোক ছাকচেছ হৈছে সেইবাবে তাৰ পাছত ক'লে যে তাইক কেমো দিব লাগিব মানে পাগল হৈ গৈছোঁ আমি মানে মাক দেউতাক হিচাপে কি হৈছোঁ ক'ব নোৱাৰোঁ আমি ভাত পানী বাদ দিয়া নিচিনা হ'ল মানে অকল সেইটো টেনশ্যনতে থাকোঁ তাৰ পাছত তাইক কেমো দিলোঁ কেমো দিয়া তাতে দি থাকোঁতে তাই যে অক্সিজেন লেভেলটো কমি গ'ল মানে বহুত কিবা বেলেগ ধৰণৰ এটা পৰিস্থিতি হৈ গৈছিল সেইখিনি সময়ত মই যেন সেইখিনি সময়তো জীয়াই নাথাকিম তেনেকুৱা লাগিছিল তাৰ পাছতে আমি নিদিলোঁ ষ্টপ কৰালোঁ বিবৰা পৰিস্থিতি হোৱাৰ পাছত আমি ষ্টপ কৰাই দিলোঁ কেমোটো ইয়াতে নিদিলোঁ তাৰপিছত আমি লৈ গ'লোঁ বি বৰুৱাত আলোচনা কৰি মেলি তাতে থকা হ'ল চেঞ্জুট বুলি এটা NGO আছে তেওঁলোকৰ সহায়ত আমি থাকিলোঁ মোৰ মা গ'ল মামী গ'ল মানে মিষ্টাৰ যিহেতু নোৱাৰে তেওঁ ধৰক বেংকৰ চাকৰি তেওঁ এৰিবও নোৱাৰে তেনেকৈ বা ছুটি নাপায় আৰু মা গ'ল মামী গ'ল তেওঁলোকে হেল্প কৰিলে আৰু সেই তেনেকৈ আমি তাই ট্ৰিটমেণ্টটো কৰালোঁ সম্পূৰ্ণ ভাল হ'ল বুলি ৰিপৰ্টত আহিল তাই সেইবিলাক চেলছ নাই বুলি আৰু ৰিপৰ্টত আহিল আৰু আমি ঘৰলৈ আহিবলৈ পাৰিলোঁ ডিচাৰ্জ দিলে তাৰ পাছতে 1 মাহৰ পাছত আমাক আকৌ মাতিছিল চেকআপৰ বাবে গ'লোঁ আকৌ হৈ গৈছে মানে আকৌ ৰিকাৰেঞ্চ হ'ল তেতিয়া মনটো বহুত বেয়া লাগিছিল বহুত বেছি বেয়া লাগিছিল আৰু পুনৰবাৰ আকৌ তাতে ট্ৰিটমেণ্ট কৰালোকে গৈ ইয়াতে কৰাই মেলি অলপ কমে আকৌ বাঢ়ে তেনেকুৱা ধৰণৰ হৈ থাকে তাৰ পাছতে কি কৰিলোঁ অলপ দিনৰ পাছতে দেউতাকে মই আলোচনা কৰিলোঁ যে আমি বাহিৰলৈ লৈ যাওঁ বাহিৰলৈ আমি লৈ গ'লোঁ দেউতাকে মই তাইক এনেকৈ কান্ধত পেলাওঁ কেমো দিয়াবলৈ নিওঁ আৰু বহুত বেছি গৰম আছিল গুৱাহাটীৰ কথা কৈছোঁ গুৱাহাটীতে বহুত বেছি গৰম আছিল তাইক এনেকৈ মূৰতে এখন টাৱেল দি দিওঁ তাই তেনেকৈয়ে মোৰ কান্ধত পৰিয়ে গুচি যায় মানে টাৱেলখনো আঁতৰাই নিদিয়ে এতিয়া মানে সেইবিলাক দৃশ্য মোৰ মনলৈ আহিলে কেনেকুৱা লাগে মই নাজানো ইমানেই মানে তাই মানে ভাল লগা কিছুমান গুণ আছিল একোৱে বেয়া লগা মোৰ আৰু দেউতাকৰ একোৱে বেয়া পোৱা কাম তাই নকৰিলে কাৰণ তাইক আমি দোকানলৈ নিওঁ একো খাবলৈ নিবিচাৰে যদি ডক্টৰে ফল মূলটো এভইড কৰি চলিবলৈ কয় তাইক কওঁ যে শুন ডক্টৰে মানা কৰিছে তুমি নাখাবা হ'ব মা তেনেকৈ কয় দেউতাকো কয় মানে সাংঘাতিক ধৰণৰ বুজাব নোৱাৰোঁ সেইখিনি সাংঘাতিকভাৱে আমি জ্বলিয়ে ভিতৰি জ্বলি থাকোঁ সেইখিনি সময়ত বা আমাৰ বহুত বেছি দুখ লাগে আপোনাৰ সন্তানে যদি আপোনাক কিবা খাবলৈ বিচাৰে আপুনি যদি দিব নোৱাৰে কেনেকুৱা লাগে কেনেকুৱা কণ্ডিশ্যন আৰু সেয়াই তেনেকৈ আমি পাৰ কৰিলোঁ গুৱাহাটী সময়খিনি সাংঘাতিক ধৰণৰ কষ্টৰ মাজেৰে তাৰ পাছত আমি আলোচনা কৰি নিলোঁ বাহিৰলৈ তাতে থাকিলোঁ আমি খুব সম্ভৱ 6 মাহমান বাহিৰত গৈ তাই সাৰ্জাৰী এটা নহয় দুটাই হ'ল সাৰ্জাৰী হ'ল তাইক আমি প্ৰতিটো দিনেই মানে ইমানেই ফূৰ্তিকৈ ৰাখিবলৈ বিচাৰোঁ আৰু তাই থাকেও বাৰু কোনো মন মাৰি নাথাকে আৰু যেনেকুৱাবিলাক কথা ক'ব আপোনালোকৰ আগত ক'লে হয়তো ময়ো কান্দোন ৰখাব নোৱাৰিম সেইবিলাক ভাবিবলৈ গ'লে বা আপোনালোকেও নোৱাৰিব সেইবাবে সেইখিনি কথা নকৰোঁ যিখিনি ভিতৰৰ কথা আছে আৰু তাইক যদি আমি সুধোঁ আমাৰ প্ৰায় মনটো বেয়াই লাগি থাকে আৰু তাইক ফূৰ্তি কৰিব মানে তাইক ফূৰ্তিত ৰাখিবৰ কাৰণে আমি ধৰক অকণমান তাইৰ লগত হাঁহোঁ খেলোঁ
বা তাইক অকণমান উলিয়াই নিওঁ তেনেকৈ ৰাখোঁ আৰু তথাপিতো মানে মনটো আমাৰতো এনি টাইম চেপিয়ে থাকে মনৰ ভিতৰত সেইখিনি কথাই তাৰপাছত তাইক কেতিয়াবা মন বেয়া লাগিলে সুধোঁ শুন তুমি ভাল হ'বানে তাই একদম ধুনীয়াকৈ কয় মা ভাল হ'ম মই স্কুল যাম মই এনাই ঘৰত খেলিম বাৰ্থডে পাতিম তেনেকুৱা ধৰণৰ কিছুমান আচৰিত ধৰণৰ কিছুমান কথা কয় সেইবিলাক কথা আচলতে মনত পৰিলে বহুত বেছি দুখ লাগে যেতিয়া আমি দেউতাকে মই ওলাই যাওঁ তাইক লৈ ওলাই যাওঁ তাইক আমাৰ তাততো বজাৰ কৰি নিজে খাব লাগে চেন্নাইত আমি লজ লৈছিলোঁ তাতে মাহেকে 27,000 আছিলে হেৰিটো ভাড়াটো তাৰপাছত লাহে লাহে তাৰ যিজন অনাৰ আছে তেওঁ ভাল হয় অকণমান কম কৰি ল'লে আৰু দুজন উৰিষ্যা ল'ৰা আছে তেওঁলোকৰ নাম ল'ব লাগিব তাইৰ লগত খুব ধুনীয়াকৈ খেলে আৰু তাই যেতিয়া ৰুমৰ পৰা বাহিৰলৈ আহে সিহঁতি CC কেমেৰাত চাই থাকে বেটি ওলালে বুলি কৈ তাইৰ লগত খেলিবলৈ আহে মানে বেটি বুলি ক'লে বেটি খালা নাই কিবা কিবি ধুনীয়াকৈ তাইক সোধে আচলতে তেওঁলোক বা হিন্দী আৰু বাংলাটো ক'ব জানে হিন্দী উৰিষ্যা সেইবিলাক তেওঁলোকে ধুনীয়াকৈ জানে কিন্তু আমি হিন্দী আৰু বাংলা অকণমান জানো আৰু যেতিয়া ব্ৰেকফাষ্ট খাব হয় তেতিয়া তেওঁলোকে ফোন কৰে যে ব্ৰেকফাষ্ট হ'ল আমাৰ শুনে সোধে কি যেতিয়া তাই যদি ফোনটো ধৰে তাতে এটা লেণ্ডলাইনৰ ফোন আছে মানে তেনেকৈ প্ৰত্যেকলৈ ফোন কৰি দিয়ে তেওঁলোকে আৰু তাই যদি ফোনটো ধৰে আজ কিয়া হে মানস ভায়া এনেকৈ বুলি কৈ সোধে মানে তাই অকণমান হিন্দীও ক'বলৈ শিকিছিলে মানে সেইবিলাক কথা মনত পৰিলে সঁচাকৈ বহুত বেছি বেয়া লাগে আমাৰ কি কৰিম ভগৱানৰ ইচ্ছা যাক যেতিয়া যেনেকৈ পঠিয়াইছে যিমান সময় দি পঠিয়াইছে নহয় জানো আৰু বহুত বেছি বহুতেই মেমৰি আছে যেতিয়া আৰু এইখিনিতে আৰু এটা কথা কওঁ যেতিয়া আমি হস্পিটেললৈ তাইক কেমো দিয়াবলৈ চেন্নাইতো আমি কেমোয়ে দিয়াইছোঁ কেমো দিয়াবলৈ লৈ যাওঁ যেতিয়া আমি অটোত অহা যোৱা কৰোঁ অটোখন যেতিয়া হস্পিটেলৰ ভিতৰত সোমাই যায় আৰু অকণমান সময় ৰখি ল'লোঁ কাৰণ একেৰাহে মোৰ বাবে ভিডিঅ' বনোৱাটো সম্ভৱ নহয় আৰু তাতে আমি ট্ৰিটমেণ্ট কৰিছিলোঁ 6 মাহ চেন্নাইতে বহুত বেছি গৰম তাতে আৰু তাত ট্ৰিটমেণ্ট কৰাৰ পাছত মানে বহুতখিনি ইম্প্ৰুভ হৈছিল তাতে ধুনীয়াকৈ ইয়াতে খোজকাঢ়িব পৰা নাছিলে তাতে খোজকাঢ়ে দৌৰে খেলে বল খেলে সেইবিলাক কৰিছিল আৰু মানে খোৱা বোৱাও ধুনীয়াকৈ কৰিছিল এইখিনি বহুতখিনি আমি ভাল দেখিছিলোঁ আৰু 100% তাই ভাল হ'বই বুলি ভাবিছিলোঁ আৰু তাতে আমি 6 মাহ ট্ৰিটমেণ্ট কৰিলোঁ বহুত বেছি গৰম চেন্নাইত বহুত বেছিয়ে গৰম আছিল সেইকেইটা দিন বাহিৰলৈ এচিৰ পৰা বাহিৰলৈ ওলোৱাৰ লগে লগে গাবিলাক পুৰি যায় তেনেকুৱা হয় আৰু বহুত কষ্টত আমি সেইবিলাক দিন পাৰ কৰিলোঁ শাৰীৰিক বুলি নকওঁ মানসিকভাৱে মই ভাঙি পৰিছিলোঁ তাতে যেতিয়া দেউতাকে তাই ডেইলিটো আমাৰ বজাৰ কৰিব লাগে খাবতো লাগিবই তাইক খুৱাবতো লাগিবই আমি তাইক কেয়াৰ ল'বলৈ হ'লেতো খাব লাগিব আৰু সেইবাবে দেউতাক আৰু তাই বজাৰ কৰিবলৈ ওলাই যায় মা বোলা বুলি ক'লে মোৰ একেবাৰে যাবলৈ মন নাযায় ৰুমতে সোমাই থাকিবলৈ মন যায় তাতে তেনেকৈ মই সোমাই থাকোঁ আৰু যেতিয়া দুপৰীয়া হয় দেউতাক আৰু তাই শুৱে তেতিয়া মই বাহিৰত অকলে বহি থাকোঁ ইমান বেয়া লাগে ইমান ঘৰৰ মানুহলৈ মনত পৰে কোনোবাই কিজানি ফোন এটা কৰিব নি আৰু বহুত বেছি মনত পৰে ঘৰলৈ সেইখিনি সময়ত সেইখিনি বুলিয়ে নহয় এনি টাইম মনত পৰি থাকে কাৰণ বহুত বেছি আঁতৰি থাকোঁ তাত এটা মানুহ লগ নাপাওঁ অসমীয়া কথা কোৱা ইমান মন যায় অসমীয়াত কথা পাতিবলৈ কোনোবাই যদি অসমীয়াত কিবা কোৱা যেন মই পাওঁ ঘূৰি চাওঁ যিয়ে নহওক মই মাত এষাৰ দিওঁ তেনেকুৱা হৈছিল মই মানে মানুহৰ অভাৱ বৰকৈ অনুভৱ কৰিছিলোঁ তাতে অসমীয়া মানুহৰ যিহেতু আমি ইংলিছ তামিল এইবিলাক ইমান এক্সপাৰ্ট নহয় অসমীয়াত কথা পাতিবলৈ মন যায় অসমৰ মানুহ বুলি ক'লে যেন একেবাৰে ঘৰৰ মানুহ আহিছে তেনেকুৱা লাগে আৰু সেই বৰকৈ মনত পৰে কোনোবাই কিজানি ফোন এটা কৰিব খবৰ এটা ল'ব তেনেকুৱা লাগে মানে সেইখিনি আচলতে পাহৰিব নোৱাৰোঁ সেইখিনি সময় আৰু বেয়া সময়ত আচলতে মানুহে লগ দিব লাগে সেইখিনি সময়ত ছাপোৰ্ট এনি টাইম ছাপোৰ্ট কৰিব লাগে মই যিখিনি অনুভৱ কৰিলোঁ টকা পইচা দি যদিও সহায় কৰিব নোৱাৰে ফোন এটা কৰিলেও বহুত ৰাতিপুৱা গধূলি কৰিব নালাগে দুদিনৰ মূৰত যদিও কোনোবাই ফোন এটা কৰে আমাৰ কাৰণে সেইখিনি বহুত বেছি সাহস বুলি মই ভাবোঁ
যিসকল ভুক্তভোগী তেওঁলোকে জানে, যিসকলে হস্পিটেলে ঘূৰি ফুৰে তেওঁলোকে জানে সেইখিনি যাতনাৰ কিমান মানে বৰ বেলেগ ধৰণৰ এটা সময় সেইখিনি মানুহৰ জীৱনত। মই এইটো কেতিয়াও কোৱা নাই বা অনুভৱ কৰা নাই শাৰীৰিকভাৱে যে মই কষ্টত আছোঁ। মানসিকভাৱে মই যিমান কষ্টত আছিলোঁ, যিমান এতিয়াও মনত পৰে, এতিয়াও নপৰা নহয়, তথাপিতো অকণমান দুখখিনি পাতল হৈছে বুলিয়ে ভাবিছোঁ। হ'লেও নিজৰ সন্তানক কেতিয়াওতো পাহৰিব নোৱাৰোঁ, নহয় জানো। এতিয়া মে' 2 তাৰিখে তাই জন্মদিন হৈ গৈছে, মানে তাই 5 বছৰ কমপ্লিট কৰি হয়তো থকাহেঁতেন তাই 6 বছৰত ভৰি দিলেহেঁতেন। সেইবিলাক দিন বা এতিয়া প্ৰত্যেকটো মুহূৰ্ততে আমি কিবা এটা খাবলৈ লওঁ। তাই এইটো ভাল পাইছিলে। আমি আগতে খুব গোমধান খাওঁ, তাই বহুত বেছি ভাল পায় গোমধান আনিলে আমি তাই কথা পাতোঁ বা কিবা এটা মানে প্ৰতিটোৰ লগতে তাই জড়িত বুলি ক'লেও বেয়া নহয়। তেনেকুৱা ধৰণৰ কথা ৰাতিপুৱাৰ পৰা গধূলিলৈকে এদিন মানে কি এবাৰ হ'লেও তাইৰ কথা ওলায়। আৰু ধৈৰ্য ধৰিছোঁ, জীৱনটো যুঁজি গৈছোঁ। আচলতে জীৱন মানে যুদ্ধ বুলি মই ভাবোঁ, কাৰণ জীৱনৰ বাট বহুত বেছি খলা বমা আৰু তাতে ভৰি দিবলৈ শিকিছোঁ, কষ্ট সহ্য কৰিবলৈ শিকিছোঁ, সাহসী হ'বলৈ শিকিছোঁ। কাৰণ তাইৰ জন্ম হোৱা আগৰছোৱা সময়ো মই বহুত বেছি কষ্ট কৰিছিলোঁ, ছেক্ৰিফাইচ কৰিছিলোঁ আৰু যুঁজিছিলোঁ তাইক পাবলৈ। তাইক পোৱাৰ পাছতো যুঁজিছোঁ মই। আৰু এইখিনিতে এটা কথা কওঁ, তাই ইমানেই বেছি ভাল পাইছিল আমাক, আমিও ভাল পাইছিলোঁ, কিন্তু মোতকৈ বেছি তাই দেউতাকক বহুত বেছি ভাল পাইছিল। পাপা বুলি ক'লে তাই মৰি যাব পাৰে। আৰু আমি তাইক সুধিলে, তাইক যদি সুধো, শুন তুমি পাপা কি হয়? উশাহ। মাৰ কি হয়? উশাহ। তেনেকৈ কয়। সেইবিলাক কথা খুব ভাল লাগে মানে আমাৰ। আৰু সেইবাবে চাগে তাই গম পায় মাক দেউতাকৰ তাই যে উশাহ হয়। আৰু তাই যোৱাৰ আগে আগে আমাক ৰাজক উপহাৰ দি থৈ গৈছে বুলি ক'লেও বেয়া নহয়। আৰু সেয়ে তাই আমাৰ বাবে যিখিনি কৰিছে বহুত কিবা কিবিয়ে কৰিছে। আৰু ৰাইজৰ আশীৰ্বাদত আমাৰ জীৱনলৈ আহিল ৰাজ। আৰু তাইও কথা দিছিলে, আমি তাতে যেতিয়া ডক্টৰে আমাক জনাইছিলে যে এইটো আৰু মানে কিউৰ নহ'ব, সকলোখিনি দেউতাকক মাতি নি জনাই দিছিল। দেউতাকে তেতিয়া তাইকে ধৰি লৈ খুব কান্দিছে দেউতাকে। মই কিন্তু সেইদিনাখনে চকু পানী উলিওৱা নাছিলোঁ, সঁচা কথা কৈছোঁ। মই চকু পানী মই এইটো কাৰণে উলিওৱা নাছিলোঁ। দেউতাকে কান্দিছে, তাই কান্দিছে, মই যদি কান্দো কি হ'ব? আমাৰ তিনিটাক কোনে চাব? তাতে কোনো নাই আপোন বুলিবলৈ আমাৰ চেন্নাইতে। খালি এগৰাকী নাৰ্ছ আহে, তাই মোক বহুত বেছি মানে সকাহ দিয়ে, মানে কয় কথাখিনি ভাল হ'ব ভাল হ'ব তেনেকৈ কয়। তাইও ইংলিছতে কয়, অকণমান হিন্দী জানে তেনেকৈ। তাৰ পাছত খুব কান্দিছে দেউতাক। আৰু তাই মানে দেউতাকে তাইক ধৰি লৈ, শুন তুমি আকৌ সোনকালে আহিবানে আমাৰ ওচৰলৈ? তাই তেতিয়া কান্দি লগালগ কান্দি কৈছে, অঁ পাপা মই সোনকালেই আহিম। মোৰ আচৰিত লাগিল, দেউতাকে এনেকৈ সুধিছে। তাই পটককৈ যে উত্তৰটো দিলে, তাই কি ভাবি দিলে, কি বুজি পালে তাই? আৰু তাই কথা দিয়াৰ মতে তাই আমাৰ মাজলৈ ৰাজ হিচাপে আহিছে বুলিয়ে ভাবিছোঁ দেই। মানুহে ক'ব পাৰে এইটো সম্ভৱ নহয়, কিন্তু তাই যিহেতু কথা দিছিলে যিখিনি, সেইটো কাৰণে আচলতে বৰ বেছি দুখ কৰি নাথাকোঁ। দেউতাকে কয় তাই যেনেকৈ কথা দিছে তেনেকৈ আমাৰ জীৱনটো হৈ গৈছে, নহয় জানো। দুখ কৰি নাথাকিবা তেনেকৈ কয়, বুজায়। যেতিয়া মই অকলশৰীয়া অনুভৱ কৰোঁ তেতিয়াই মই এনেকৈ কেমেৰা আগত কথাবিলাক কৈছিলোঁ দেই। আগতে সম্পূৰ্ণ কথাখিনি কোৱা নাছিলোঁ, কিন্তু তথাপিতো মনলৈ কিবা এটা আহিলে মই কৈ দিছিলোঁ। প্ৰথম মই ইউটিউবটো চলাইছিলোঁ, ইউটিউবতে মোৰ সকলোখিনি মই শ্বেয়াৰ কৰিছোঁ। আৰু যেতিয়া দেউতাক গুচি যায় বহুত বেছি অকলশৰীয়া অনুভৱ কৰোঁ, কাৰণ তাই মোৰ লগত থাকে এনি টাইম। তেতিয়া অনুভৱ কৰা নাছিলোঁ অকলশৰীয়া জীৱন বা অকলশৰীয়া অনুভৱ কৰা নাছিলোঁ। আৰু তেতিয়াই মই সংগী হিচাপে বাছি লৈছিলোঁ ইউটিউব। আপোনালোকক ভিউৱাৰ্ছসকলক বহুত বেছি ছাপোৰ্ট কৰিছিল, সেইবাবে অশেষ ধন্যবাদ। আৰু ফেচবুকতো বহুতে ছাপোৰ্ট কৰিছিল। আৰু যেতিয়া তাই খবৰটো পাইছিল তাই পৃথিৱীত নাই বুলি, তেতিয়া বহুতে আশীৰ্বাদ কৰিছিল যে পুনৰ তোমাৰ কোলালৈ তাই আকৌ ঘূৰি আহক। সঁচাকৈ সেইখিনি আশীৰ্বাদ মই পাহৰিব নোৱাৰোঁ। আৰু চেন্নাইলৈ যাওঁতে যিখিনি আপোনালোকে
সহায় কৰিছিল, যিসকল মানুহে সহায় কৰিছিল, ইউটিউব ফেচবুক সকলোৱে আশীৰ্বাদ কৰিছিল আৰু সহায় কৰিছিল, সেইবাবে অশেষ ধন্যবাদ আপোনালোকক। আৰু জানিবলৈ বিচাৰি থকাৰ কাৰণে আচলতে মই কথাখিনি শ্বেয়াৰ কৰিলোঁ। আমাৰ মানে জীৱনটো বৰ বেলেগ ধৰণৰ, ষ্টেপ বাই ষ্টেপ। কাইলৈ কি হ'ব সেইটো বুজা নাযায়। আৰু মই আজিকালি কি হয়, কাইলৈ মোৰ জীৱনত কি হ'ব মই নাভাবোঁ। মই আজিৰ দিনটোৰ কথাই ভাবিম, কাইলৈ কি খাম কেতিয়াও নাভাবোঁ, কি কৰিম নাভাবোঁ। সেইটো নহ'বই। মানে যিহেতু জীৱনত বহুতখিনি পালোঁ, অভিজ্ঞতা গোটালোঁ, ভাল বেয়া বহুতখিনিয়ে গোটালোঁ। সেইবাবে যিখিনি অভিজ্ঞতা পালোঁ, সেই অভিজ্ঞতাৰ পৰা মই কিছুমান কথা এৰাই চলোঁ আজিকালি। আৰু আগৰ নিচিনাকৈ আগতে যিমান ফূৰ্তিত থাকোঁ মন নাযায়, হ'লেও মানে চেষ্টা কৰিছোঁ জীৱনত জীয়াই থাকিবলৈ হ'লে বা ৰাজক মই ডাঙৰ কৰিবলৈ হ'লেও খাবই লাগিব, কৰিবই লাগিব, নহয় জানো। আৰু সেয়াই আৰু যদিহে আপোনালোকৰ জীৱনতো কিবা প্ৰব্লেম হৈছে, সৰু সুৰা প্ৰব্লেম জীৱনত থাকে, কেতিয়াও হাৰি নাযাব আপোনালোকে। মই এইটো কাৰণে শ্বেয়াৰ কৰিছোঁ কথাখিনি। আৰু এটা কথা, প্ৰথম কথা ভিউৱাৰ্ছৰ বাবে যিসকলে সুধি আছিল, চবেই জানিবলৈ বিচাৰিব ন কিছুমান কথা গম পালে, কি হৈছিল তোমাৰ জীৱনত বা কণমানিজনী কি হৈছিল, সকলোৱেতো জানিবলৈ বিচাৰিব। সেইবাবে মই শ্বেয়াৰ কৰিছোঁ কথাখিনি। আৰু দ্বিতীয়তে আপোনালোকে সাহস নেহেৰুৱাব। আৰু মোৰ কাহিনীবোৰ গম পাই বহুতে সুধিছে, মানে কৈছে তেওঁলোকৰ জীৱনৰ বিষয়ে, কৈছে যে মোৰ এনেকুৱা তেনেকুৱা, কি কৰিম কি নকৰিম। মই যিমান পাৰোঁ ইউটিউবত যদি মোক মেছেজ কৰিছে বা ফেচবুকত মেছেজ কৰিছে, মোৰ ফোন নাম্বাৰ বিচাৰিছে, মই কিন্তু দিছোঁ, ইনবক্সত দিছোঁ, অপেনলি দিয়া নাই। আৰু তেওঁলোকক যিমান পাৰোঁ চেষ্টা কৰিছোঁ হেল্প কৰিবলৈ। মানে মই ইভাগে হেল্প কৰিব নোৱাৰোঁ। মই যিখিনি মোৰ অভিজ্ঞতা গোটাইছোঁ, যিখিনি মোৰ সাহস আছে তেওঁলোকক মই দিবলৈ চেষ্টা কৰিছোঁ। আৰু যিখিনি মোৰ জীৱনৰ দুখ কষ্টৰ মাজেৰে মই জীৱনটো আগুৱাইছোঁ, সেইখিনি তেওঁলোকৰ লগত শ্বেয়াৰ কৰি তেওঁলোকক কৈছোঁ জীৱনটো আগুৱাই নিবলৈ। হাঁহিৰেতো আমি জীৱনটো আগুৱাব লাগিব, বা কান্দি আমি জীৱনটো আগুৱাব নোৱাৰোঁ। যদি কান্দি থাকোঁ আমি কেতিয়াও আগবাঢ়িবই নোৱাৰিম। হাঁহিব লাগিব। আৰু কান্দি থাকিলে একো সমাধানৰ পথ নোলায়। মই বহুত কান্দিলোঁ, সাংঘাতিক ধৰণে কান্দিলোঁ। আপোনালোকক আচলতে মই বুজাব নোৱাৰিম মই কেনেকুৱাকৈ কান্দিলোঁ। যেতিয়া তাই মোৰ জীৱনৰ পৰা গুচি যায়, তেতিয়া মানে অকলে অকলে মই দুপৰীয়াখিনি সময়ত চিঞৰি কান্দোঁ, কোনো গম নাপায়। মায়ে কিমান ৰখিব, মোক বহুত ৰখিলে, নবৌ মা, তেওঁলোকে ঘৰৰ মানুহবিলাক অহা যোৱাই কৰি থাকে। আৰু আমাৰ মিষ্টাৰৰ ঘৰৰ কথা কওঁ, তেওঁলোকৰ ঘৰত আচলতে মা দেউতা বুলিবলৈ কোনো নাই। আৰু নবৌ আছে, মানে দাদা নবৌ, মোৰ যাগৰাকীৰ কথা কৈছোঁ, তেওঁ আৰু কণমানি এটা থাকে, দাদাও বাহিৰে থাকে। সেইবাবে তেওঁলোকেও মোক লগ দিব নোৱাৰে, একেবাৰে লগ দিবই নোৱাৰে তেওঁলোকেও। আৰু মা ঘৰৰ মানুহ সৰহ, তেওঁলোকে আজা কৰি থাকে। আৰু তেওঁলোকে ধৰক চব সময়তেতো তেওঁলোক আহিব নোৱাৰে, তেওঁলোকৰো কাম থাকে। আৰু সেই তেনেকৈ মই পাৰিম বুলি ক'লোঁ। যেতিয়া তেওঁলোক ঘৰলৈ যায়গৈ আকৌ আহে, তেনেকুৱা হয়। আৰু সেই যেতিয়া মই অকলে থাকোঁ, পাগলৰ নিচিনাকৈ চিঞৰি কান্দোঁ। মনটো বহুত বেছি বেয়া লাগে, বিচনাৰ পৰা উঠিবলৈ মন নাযায়। তাৰপিছত মিষ্টাৰে 2টা বজাত খাবলৈ আহে, বনাবইতো লাগিব, আকৌ উঠিবই লাগিব। তেতিয়া কি কৰোঁ, যেতিয়া কান্দি এটাও মই কেমেৰাটো মুখৰ আগত লওঁ, কিছুমান কথা শ্বেয়াৰ কৰোঁ, আৰু মনটো পাতল লাগে আৰু উঠি আহোঁ বিচনাৰ পৰা। মই তেনেকৈয়ে মানে সেইখিনি সময় পাৰ কৰিছিলোঁ। আৰু মই এটা কথা ভাবিলোঁ যে মইতো বনাই বহুত বেছি ভাল পাওঁ। আৰু মই বনাবলৈ ষ্টাৰ্ট কৰোঁ, ভিডিঅ' দিবলৈ ষ্টাৰ্ট কৰোঁ মানুহৰ মাজলৈ, মই কেনেকৈ বনাওঁ। সকলোৰে বনোৱা পদ্ধতিবিলাক বেলেগ বেলেগ। সেইবাবে মই বনাই আপোনালোকৰ মাজতো শ্বেয়াৰ কৰিলোঁ। বিজি হৈ থাকিলোঁ আচলতে। মানুহৰ এইটোৱে, যদি আপোনাৰ মনে বিচাৰিছে কিবা এটা কাম, ভালপোৱা কাম মনে বিচাৰিছে, তেতিয়াহ'লে কৰি বিজি হৈ থাকক। তেতিয়া অন্ততঃ অকণমান হ'লেও দুখ পাতলিব, বা দুখখিনি মনলৈ এনিটাইম আহি নাথাকে। আৰু মোৰ জীৱনৰ কথাখিনি ইমানেই আছিল। আৰু বহুত কিবা কিবি আছে বাৰু, ভিতৰি আৰু কিবা কিবি আছে। কওঁ বুলি ক'লে এখন মানে কি বুলি ক'ম, বহুত ডাঙৰ দীঘল উপন্যাস হ'ব। সেইবাবে যিখিনি মাজে মাজে ৰৈ গৈছে সেইখিনি কথা নকওঁ। খালি আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। যি হৈ গ'ল মোৰ অতীতত হৈ গ'ল।
যদি কিবা জানিবলৈও আছে বা কিবা বিচাৰিছো তেতিয়াহ'লে আপোনালোকে মোৰ কমেণ্টৰ যোগেৰে জনাব পাৰে, মানে সুধিব পাৰে দেই, কমেণ্টত সুধিব পাৰে আপোনালোকে যদি কিবা জানিব বিচাৰিছে। আৰু ইমানখিনিয়ে ক'লোঁ, আপোনালোকে আশীৰ্বাদ কৰিব। মই আমাৰ পৰিয়ালটো আচলতে মই যাতে ভালকৈ আগুৱাই নিব পাৰোঁ বাবে আপোনালোকক অশেষ ধন্যবাদ। ইমানখিনি সাহস দিলে, মৰম দিলে, মোক আগুৱাই লৈ গ'ল, আশীৰ্বাদ কৰিলে জীৱনটো আগুৱাই নিবৰ বাবে, বা মোৰ জীৱনলৈ এটি কণমানি আহক বুলি আপোনালোকে আশীৰ্বাদ কৰিছিলে। সকলোকে অশেষ ধন্যবাদ। আৰু সেই ধাৰ আচলতে মই কেতিয়াও খুজিব নোৱাৰিম আপোনালোকক। যিসকলে মোক টকা পইচাৰে সহায় কৰিলে, আৰ্থিকভাৱে সহায় কৰিলে, তাইক চিকিৎসা কৰিবৰ বাবে বা আশীৰ্বাদ কৰিলে, আপোনালোকক অশেষ ধন্যবাদ। আৰু সেইখিনি ধাৰ মই কেতিয়াও আপোনালোকক খুজিব নোৱাৰিম। আৰু ইমানেই আছিল। যদি কিবা জানিব বিচাৰে তেতিয়াহ'লে মোক সুধিব পাৰে।